গুৰুত্বপূৰ্ণ খবৰ উদালগুৰিৰ মাজবাটত যি ঘটনা সংঘটিত হৈছিল এই নাৰকীয় ঘটনাক লৈ এবাৰ ৰাজ্য চৰকাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰে অতি সোনকালে দোষীক কৰায়ত্ব কৰাৰ পিছতে এবাৰ ফাষ্টেগ আদালতত অতি সোনকালে দোষীক শাস্তি দিবৰ কাৰণে এবাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এক বিশেষ খবৰ মাজবাট কাণ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ মাজবাট কাণ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ কোনো পধ্যে বাছি যাব নোৱাৰিব পাঁচ পাখণ্ড ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে পাঁচ পাখণ্ড মুস্তাক মহিদুৰ হাফিফুল সাদ্দাম ফাষ্টেগ আদালতত বিচাৰৰ আহ্বান ৰাজ্য চৰকাৰ ফাষ্টেগ আদালতত বিচাৰৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰে ঘটনাস্থলীত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মাজবাটত ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মাজবাটৰ বিভিন্ন প্ৰান্তত চলি থকা অসামাজিক কাম-কাজৰ বিৰুদ্ধে সৰব হৈছে ৰাজ্য চৰকাৰ মাজবাটত চলি থকা অসামাজিক কাম-কাজৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছে শীঘ্ৰে চৰকাৰী মাটিত বাস কৰা লোকৰ বিৰুদ্ধে ল'ব ব্যৱস্থা এগৰাকী নৱম শ্ৰেণীৰ কণমানিক ভয়ংকৰ কাণ্ড কৰিছিল পাঁচ পাখণ্ডই এক ভয়ংকৰ কাণ্ড কৰিছিল উত্তপ্ত হৈ পৰিছিল উদালগুৰি মাজবাট ঘটনাৰ পাছতে সমগ্ৰ বিষয়ৰ ওপৰত হস্তক্ষেপ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছে ঘটনাক লৈ মাজবাট কাণ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰে স্থিতি কঠোৰ লৈছে এবাৰ মাজবাটৰ ঘটনাক লৈ কোনো পধ্যে বাছি যাব নোৱাৰিব পাঁচ পাখণ্ড ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাঁচ পাখণ্ডক আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তাত উপস্থিত হৈছে মুস্তাক মহিদুৰ হাফিফুল সাদ্দাম এহছানে স্বীকাৰ কৰিলে ভয়ংকৰ কাণ্ডৰ কথা ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ আহ্বান ৰাজ্য চৰকাৰৰ আৰু এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ এক ডাঙৰ খবৰ কিয়নো 22 জুনত যি মাজবাটত সংঘটিত হৈছিল নাৰকীয় ঘটনা এই ঘটনাক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এতিয়া গৈ ঘটনাস্থলীত উপস্থিত হৈছে অসামাজিক কাম-কাজৰ বিৰুদ্ধে সৰব হৈছে ৰাজ্য চৰকাৰ মাজবাটৰ বিভিন্ন প্ৰান্তত যিসমূহ অসামাজিক কাম-কাজ চলি আছিল বিভিন্ন সময়ত তাক লৈ এতিয়া ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত শীঘ্ৰে চৰকাৰী মাটিত বসবাস কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা এগৰাকী নৱম শ্ৰেণী কণমানিক ভয়ংকৰ কাণ্ড কৰিছিল পাঁচ পাখণ্ডই উত্তপ্ত হৈ পৰিছিল উদালগুৰিৰ মাজবাট আৰু ঘটনাৰ পাছতে সমগ্ৰ বিষয়ৰ ওপৰত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী আৰু এই মুহূৰ্তত জনাইছে বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো ইতিমধ্যে পাঁচ পাখণ্ডৰ বাসগৃহ একাংশ উত্তেজিত জনতাই আজি ভাঙি পেলাইছিল যি পাঁচ পাখণ্ডই নাৰকীয় ঘটনা সংঘটিত কৰিছিল তাৰ পাছতে এনেদৰে সাধাৰণ জনতাই ওলাই আহিছিল তেওঁলোকৰ খঙৰ বহিঃপ্ৰকাশ হৈছিল আৰু যাৰ ফলত তেওঁলোকে সেই পাঁচ পাখণ্ডৰ যি ঘৰ আছিল ঘৰক তেওঁলোকে এনেদৰে ভাঙি লণ্ডভণ্ড কৰি দিয়াৰ লগতে জ্বলাই ছাৰখাৰ কৰিছিল আৰু তাৰ পাছতে এই ঘটনাক লৈ এতিয়া ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি যিসকল লোকে তাত বসবাস কৰা যিসকল লোকে চৰকাৰী মাটিত বসবাস কৰি আছে তেওঁলোকক অতি সোনকালে হয়তো অসম চৰকাৰৰ ফালৰ পৰা বা আৰক্ষী প্ৰশাসনে হয়তো উচ্ছেদ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে ঘটনাক লৈ এই সমগ্ৰ ঘটনাৰ ওপৰত এতিয়া হস্তক্ষেপ কৰিছে অসম চৰকাৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গৈ তাত উপস্থিত হৈছে এই মুহূৰ্তত আমাৰ ওচৰত কিছু মন্তব্য আহি পৰিছে পুনে আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছো যোৱা পৰহি ৰাতি বা সন্ধিয়া সময়ত যি ঘটনা ঘটিলে এই ঘটনা অত্যন্ত দুখ লগা আৰু মই পুলিচ প্ৰশাসনক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিম যে যোৱা কালি দুপৰীয়াৰ পিছত পিছবেলা এই ঘটনা গম পোৱাৰ লগে লগে বা অভিযোগকাৰীয়ে অভিযোগ দিয়াৰ লগে লগে 24 ঘণ্টা নহওঁতে 5 জন মানে আটক কৰাটো পুলিচ প্ৰশাসনৰ এক সফলতা কিন্তু ঘটনাটো অত্যন্ত দুখদায়ক আৰু আজি মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ইয়ালৈ আহিলোঁ এই অঞ্চলৰ সকলো জাতীয় সংগঠন স্থানীয় সংগঠন সকলোৰে লগত আলাপ আলোচনা কৰিলোঁ তেখেতসকলৰ মনৰ কথাখিনিও জানি ল'লোঁ আৰু তাৰ লগে লগে আৰক্ষী প্ৰশাসন জিলা প্ৰশাসন বা ইয়াৰ লগত জড়িত সংশ্লিষ্ট সকলোলৈকে নিৰ্দেশনা দিছোঁ যাতে অত্যন্ত দায়বদ্ধতাৰে সকলোৱে কামখিনি কৰে যেনেকৈ আটক কৰি তাৰ পিছৰ যিখিনি প্ৰচেছ আমাৰ ফালৰ পৰা কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ ভগ্নীগৰাকীৰ ক'তো তেওঁৰ আইডেণ্টিটি ডিছক্ল'জ নোহোৱাকৈ কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকৰ পৰিয়ালটোৰো কোনো অসুবিধা নোহোৱাকৈ আমি যিমানখিনি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইখিনি কৰিম
মহিলাগৰাকী মানে স্বাস্থ্যৰ উন্নতিৰ কাৰণে বা স্বাস্থ্যৰ সা সুবিধা হ'ব পৰাকৈ তেওঁক যিমানখিনি কাউন্সিলিঙৰ পৰা সুস্বাস্থ্যৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা ভগ্নীগৰাকীৰ সকলো দায়িত্ব চৰকাৰে কৰিব আৰু তাৰ লগে লগে আমাৰ ৰাইজৰ যিটো আগ্ৰহ যে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে ইয়াক অত্যন্ত সোনকালে নিষ্পত্তি হ'ব লাগে যাতে দোষীয়ে শাস্তি পায় অভিযোগকাৰীয়ে যিধৰণে 5জন ব্যক্তিৰ কথা কৈছিল আৰু ধৰাৰ পিছত তেওঁলোকৰ মাজৰ পৰা যিখিনি কথা জনা হৈছে যে 5জনতকৈ আৰু বেলেগ মানুহ নাছিল কিন্তু 5জনে আছিল গোটেইকেইজনেই ধৰা পৰিছে আৰু তেওঁলোকে মোটামুটিকৈ স্বীকাৰো কৰিছে আৰু অভিযোগকাৰীয়ে আইডেন্টিফাইও কৰি দিছে গতিকে মই ভাবোঁ যে পুলিচ প্ৰশাসনে কৰিব লগা ব্যৱস্থাটো ইতিমধ্যে কৰিছে তাৰ পিছত আইনগতভাৱে যি ব্যৱস্থা হ'ব সেইখিনি আমি আইনৰ মাজলৈ যাব লাগিব আৰু আইনৰ মাজলৈ যাবৰ কাৰণে পুলিচৰ বা প্ৰশাসনৰ যি কাম থাকিব সেইখিনি সুন্দৰভাৱে কৰি লৈ যাব এই কথাটো এনেকুৱা যে এই অঞ্চলত কিছু এনেকুৱা অসামাজিক অঞ্চল বা এনেকুৱা ধৰণৰ অসামাজিক ঘটনা কৰা কিছু অঞ্চল আইডেন্টিফাইও কৰা হৈছে আৰু আজি ৰাইজে এইটো আগ্ৰহ প্ৰকাশ কৰিছে যে তেনেকুৱা চৰকাৰী মাটিতো তেনেকুৱা মানুহ আছে বুলি আইডেন্টিফাই কৰিছে এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে চাম এই অঞ্চলটোত বিভিন্ন সময়ত যিটো ভাঙৰ সৰবৰাহ বা ভাং যিধৰণে আমি জব্দ কৰিছো পুলিচ প্ৰশাসনে তাৰ পৰা বুজা যায় যে এইবিলাকৰ লগত এনেকুৱা ধৰণৰো এটা অসামাজিক পৰিৱেশ এটা আছে আৰু সেই কাৰণে আমি অত্যন্ত কঠোৰভাৱে আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ইয়াত আছে আমি অত্যন্ত কঠোৰতাৰে এই কামখিনি কৰিবলৈ নিৰ্দেশনা দিছো আৰু আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগে ইমিডিয়েটলি মোক ইয়ালৈ আহিবলৈ নিৰ্দেশনা দিছে আৰু মই আহি সকলোৰে লগত এই ধৰণৰ কথাখিনি পাতিছো কথাটো এনেকুৱা যে অসমৰ কিছুমান সামাজিক আৰু ৰাজনৈতিক ঘটনাই কেতিয়াবা কেতিয়াবা অপৰাধীসকলক উৎসাহিত কৰে সেইকাৰণে মই ভাবোঁ যে আমাৰ ৰাইজেও এই কথাবিলাক বুজিব লাগিব আজি আপোনালোকে দেখিছে যে বিগত সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন হোৱাৰ লগে লগে এই কথাবিলাক নিজে নিজে তল পৰি গৈছিলে বন্ধ হৈ গৈছিলে মানুহে ভয় খাইছিলে কিন্তু যোৱা মাত্ৰ ইলেকশ্যনৰ সময়ত যেতিয়া কোড অফ কণ্ডাক্ট চলি থাকিল আমাৰ চৰকাৰখন যেতিয়া এটা বান্ধোনৰ মাজেৰে নিষ্ক্ৰিয়তাৰে থাকিব লগা হ'ল সেই সময়তে এনেকুৱা বহুকেইটা ঘটনা ঘটিলে আনকি কিছু অঞ্চলত এনেকুৱা ধৰণৰ লোকসকলক প্ৰেৰণা দিয়া যিসমূহ ৰাজনৈতিক দল তেওঁলোকৰ বিজয় ইত্যাদিয়ে এই ঘটনাবিলাকক কৰবাত নহয় কৰবাত যে উৎসাহিত কৰে এই কথাবিলাক আমি বুজিব লাগে আৰু সেইকাৰণে এটা কথা স্পষ্ট যে যিসকলে এই ধৰণৰ কথাৰে উৎসাহিত হৈছে তেওঁলোকে বুজি ৰাখক যে ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ চলি আছে গতিকে এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ চৰকাৰ সদায় হ'ব আৰু কোনো দোষী হাৰি যাব নোৱাৰিব যোৱা পৰহি